ছাত্ৰছাত্ৰীসকল যিটো ৰাজ্যিক অধিবিদ্যা পৰিষদ অসম অৰ্থাৎ ষ্টেট একাডেমিক কাউন্সিল অসমৰ পৰা অনুষ্ঠিত হোৱা টেলেণ্ট চাৰ্চ এক্সাম অৰ্থাৎ প্ৰতিভা সন্ধানী পৰীক্ষাৰ এই বছৰ অনুষ্ঠিত হ'ব আৰু সেয়েহে এই বছৰ পৰীক্ষাৰ কাৰণে পুৰণি প্ৰশ্ন চোৱাটো অত্যন্ত প্ৰয়োজনীয়। সেয়েহে আমি 2024 যোৱা বছৰৰ প্ৰশ্ন কাকতখন সমাধান কৰিম। চ' তোমালোকে লাষ্টলৈকে ভিডিঅ'টো চাবা। যিসকল ছাত্ৰ-ছাত্ৰীয়ে বুদ্ধিমত্তাৰ হয় তেওঁলোকে সদায় আগৰ কুৱেশ্যন পেপাৰ চাই পৰীক্ষাটো দিয়াৰ আগত তেতিয়া গম পায় কেনেকুৱা প্ৰশ্ন আহে আটাইখিনি। গতিকে তোমালোকে চাই লোৱা কেনেকুৱা হয় আৰু ইয়াৰ উপৰি আমি এখন ইবুক প্ৰস্তুত কৰিছো যিখনত বহু কেইবছৰৰ কুৱেশ্যন পেপাৰ পাবা, লগতে সম্পূৰ্ণ চিলেবাছ ভিত্তিত কুৱেশ্যন এনচাৰ বিলাক আটাইখিনি পাই যাবা আৰু তাৰ বাবে আমি পেমেন্ট ৰাখিছো মাত্ৰ 49 টকা এটা। 49 টকাটো পেমেন্ট কৰিলে লগে লগে পিডিএফটো পাই যাবা য'ত আটাইখিনি তোমালোকে চাবা, অন্যান্য কিতাপৰ প্ৰয়োজন নাথাকিব। এতিয়া আহিছো এখন ক্লাছ 9ৰ। চ' প্ৰথম আমি ইংলিছৰ পাৰ্টটো আছে যিহেতু চুজ দ্য কাৰেক্ট অপশ্যন। The patient is serious, still he has there's hope for recovery. ইয়াৰে আমি অপশ্যনত আছে এটো আছে মাছ, বি আছে লিটল, চি আছে এ লিটল, ডি আছে ডি লিটল। গতিকে এইটো এনচাৰ হ'ব এ লিটল হ'ব অৰ্থাৎ চিটো হ'ব শুদ্ধ উত্তৰ। 2 নম্বৰ প্ৰশ্নটো আছে দেশ অক্স উই বথ yesterday is back in color. গতিকে অপশ্যন আছে এন, বিটো আছে এ, চিটো আছে চাম, ডিটো আছে ডি। গতিকে ইয়াৰে যদি এনচাৰ চাওঁ তেতিয়াহ'লে শুদ্ধ উত্তৰটো হ'ব ইয়াৰে ডিটো, দা হ'ব ইয়াৰ শুদ্ধ উত্তৰ। দা অক্স উই বথ yesterday is black in color. 3 নম্বৰ প্ৰশ্নটো হ্যাপিনেছ কনচিষ্ট ডেট স্পিকিং দ্য ট্ৰুথ। গতিকে ইয়াত ইন আছে, অফ আছে, অন আছে, উইথ আছে। গতিকে ইয়াৰে এনচাৰ যদি চাওঁ তেতিয়াহ'লে শুদ্ধ উত্তৰটো হ'ব আইন। আৰু ইয়াৰ উপৰিও আমাৰ অনলাইন ক্লাছ এটাও চলি আছে, তোমালোকে কোনো জইন হ'লে হ'ব পাৰিবা। য'ত মাত্ৰ তোমালোকে 149 টকা পেমেন্ট কৰিলে বছৰেকীয়া পৰীক্ষালৈকে পঢ়িব পাৰিবা। য'ত আমাৰ মাহিলী 99 টকা হয়, কিন্তু এতিয়া 149 টকা পেমেন্ট কৰিলে বছৰেকীয়া পৰীক্ষালৈকে পঢ়িব পাৰিবা। নেক্সট 4 নম্বৰ প্ৰশ্নটো হৈছে আমি 4টা বিষয় পঢ়ো, মেথ, সায়েন্স, ছচিয়েল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ। নোটছ পাতিবিলাক আমাৰ পৰা দিয়া হয়। দ্য ডগ swam dash দ্য ৰিভাৰ। গতিকে ইয়াত ইন আছে, এক্ৰছ আছে, অন আছে আৰু ডিটো অভাৰ আছে। গতিকে বিটো হ'ব এক্ৰছ হ'ব শুদ্ধ উত্তৰ। 5 নম্বৰ হুৱেৰ হেভ ইউ বিন আই ডেছ ইউ 6 টাইম। ইয়াৰ যে এনচাৰ চাওঁ তেতিয়াহ'লে ডিটো হ'ব শুদ্ধ উত্তৰ কল্ড। 6 নম্বৰ আই ডোন্ট নো দ্য এনচাৰ ইফ আই ডেছ দ্য এনচাৰ আই এট টেল ইউ। ইয়াৰ এনচাৰটো চাওঁ তেতিয়াহ'লে বিটো হ'ব কে এন ইউ ডাব্লিউ, নিউ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 7 নম্বৰ প্ৰশ্ন আছে সিলেক্ট দ্য ৰাইট এক্টিভ ভইচ অফ দ্য গিভেন ষ্টেটমেণ্ট অফ এটা। মানে ইয়াত ভইচৰ পৰা আহিছে why they didn't choose your father for the post. ইয়াত প্ৰশ্নটো এইটো আছিল why wasn't your father chosen for the post. ইয়াৰ 4টা অপশ্যন আছে এ, বি, চি, ডি আৰু ইয়াৰ যদি শুদ্ধ উত্তৰ চাওঁ তেতিয়াহ'লে হ'ব ইয়াৰ চিটো why didn't they choose your father for the post. 8 নম্বৰ প্ৰশ্ন আছে select the correct passive voice form of the given sentence from the alternatives. The flower smells sweet. গতিকে ইয়াৰ এনচাৰ যদি চাওঁ 8 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব এটো the flower is sweet when it is smelled. 9 নম্বৰ প্ৰশ্নটো আছে select the correct indirect form of narration of the given sentence from the alternatives given below. My mother said don't tell a lie. গতিকে ইয়াৰ এনচাৰটো চাওঁ তেতিয়াহ'লে নেৰেশ্যন কৰিব দিছে। 9 নম্বৰ শুদ্ধ উত্তৰটো হ'ব my mother forbade me not to tell a lie. গতিকে ডিটো হ'ব শুদ্ধ উত্তৰ। 10 নম্বৰ প্ৰশ্নটো আছে select the correct direct form of narration of the given sentence from the alternatives given below. ইয়াৰে যদি চাওঁ the boy said that he had been born in 2010. 10 নম্বৰীয়া শুদ্ধ উত্তৰটো হ'ব বিটো the boy said I was born in 2010. 11 নম্বৰ প্ৰশ্নটো আছে nobody came to help him. এটো আছে wasn't anybody, বিটো আছে did they, চিটো আছে didn't they,
ডিটো আছে ৱেৰ ডে গতিকে ইয়াৰে এনসাৰ 11 নম্বৰ যে চাওঁ তেতিয়াহ'লে এনসাৰটো আছে ডিড ডে অৰ্থাৎ বিটো হ'ব শুদ্ধ উত্তৰ 12 নম্বৰ প্ৰশ্নটো আছে সিলেক্ট দ্য কাৰেক্ট পজিটিভ ডিগ্ৰী ইন দ্য গিভেন সেন্টেন্স পাঠান বলছ ফাস্টাৰ দেন ইমৰান গতিকে ইয়াৰ যদি আমি কি কৰিব লাগে এইটোক আমি পজিটিভ ডিগ্ৰী যেটো আছে এইটো পজিটিভ দিগলৈকে নিব লাগিব ঠিক আছে গতিকে এনসাৰটো কোনটো হ'ব গতিকে আমি যদি চাওঁ তেতিয়া হলে সিলেক্ট দ্য কাৰেক্ট পজিটিভ ডিগ্ৰী গতিকে ইয়াত আমি চাম কোনটো আছিল 12 নম্বৰৰ ইয়াত এনসাৰটো এটো হ'ব ইমৰান does not bowl as fast as Pathan নেক্সট আমি 13 নম্বৰ প্ৰশ্নলৈকে আহো The home of royal people is called কি হ'ব প্যালেস হ'ব অৰ্থাৎ ইয়াত সিটো হ'ব শুদ্ধ উত্তৰ identify the correct sentence 14 নম্বৰ we need some furniture he has fewer books than I have ইয়াৰ যে সাথে বিটো হ'ব শুদ্ধ উত্তৰ 15 নম্বৰ প্ৰশ্নটো fill in the blanks with correct analogy petal flower trunk কি হ'ব trunk to tree হ'ব ঠিক আছে tree হ'ব trunk next 16 নম্বৰ he is too lazy to sign in life গতিকে 16 নম্বৰ যে এনসাৰটো কি আছে the complex sentence from the above sentence গতিকে ইয়াৰ এনসাৰটো চাও তেতিয়া হলে যেটো বি2 হ'ব শুদ্ধ উত্তৰ he is so lazy that he cannot sign in life choose the right idioms human life is full of ইয়াৰ চাৰিটা অপচনৰ ভিতৰত যদি চাও তেতিয়া হলে 17 নম্বৰ এনসাৰটো হ'ব এটো ups and downs number 18 rearrange the word of makes meaningful sentence ইয়াত sentence টো আমি rearrange কৰিব লাগিব মিলাব লাগিব আমি এটা meaningful sentence হ'ব লাগিব মিলাওতে গতিকে যদি চাও তেতিয়া হলে এনসাৰটো যদি চাও তেতিয়া হলে ডিটো হ'ব শুদ্ধ উত্তৰ Everest is the highest mountain in the world যেটো আমি superlative ডিগ্ৰীত আছে 19 নম্বৰ প্ৰশ্নটো আছে sentence 1 আছে she plays neither carom nor badminton sentence 2 আছে she neither plays carom nor badminton গতিকে আমি 19 নম্বৰ যে এনসাৰটো চাও তেতিয়া হলে ইয়াৰ বি2 হ'ব শুদ্ধ উত্তৰ sentence 1 is incorrect and 2 is correct 20 নম্বৰ প্ৰশ্নটো আছে fill in the blanks with correct word our desk is a man of strict ইয়াৰে কোনটো হ'ব প্ৰথম প্ৰিন্সিপাল আছে আৰু প্ৰিন্সিপাল দুটা আছে ইয়াত না প্ৰিন্সিপাল আছে কোনটো হ'ব শুদ্ধ উত্তৰ হেতু উলিয়াবলে মিলবা আছে তে গতিকে আমি যদি চাও তেতিয়া হলে ইয়াত দেখা পাইছে প্ৰথমটো প্ৰিন্সিপাল হ'ব আৰু দ্বিতীয়টো প্ৰিন্সিপাল হ'ব গতিকে সিটো হ'ব কাৰেক্ট 21 নম্বৰ প্ৰশ্নলৈ আহিলো I shall always remember you I shall always remember you গতিকে বিটো হ'ব শুদ্ধ উত্তৰ I shall never forget you 22 নম্বৰ প্ৰশ্নটো আছে যেটো fill in the blanks with correct answer what do you like the best about your school ইয়াৰ গতে কি হ'ব বেষ্ট স্কুল হ'ব গতে ডিটো হ'ব শুদ্ধ উত্তৰ বেষ্ট স্কুল হ'ব ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোকে বুজি পালা সো নেক্সট আমি তাৰ পিছৰ পাৰ্টটো আমি আনিম আৰু মেইনলি ইবুকখন তোমালোকে ললে বেছি ভাল হ'ব কিয়নো তাত ধুনিয়াকে আটাই হিন্দি আছে তোমালোকে যদি সময় কম আছে গতে ভিডিও চাই সকলো হিন্দি ক্লিয়াৰ কৰাটো অসুবিধা হৈ পৰে সো হে ইবুকখন লোৱা বেছি পইচাৰ নহয় মাত্ৰ 49 টকা তোমালোকে যেটো নাম্বাৰ দেখা পাইছা এই নাম্বাৰটো হোৱাটছএপত কলে হল যে মোক ক্লাস 9 ৰ টেলেন্ট চেছৰ ইবুকখন লাগে ঠিক আছে 89 দুইটাৰে আমি প্ৰস্তুত কৰিছো গতে ঠিক আছে আৰু অনলাইন টিউচনত যদি কোনোবা জয়েন হ'ব বিচাৰে তেতিয়া হলে হ'ব পাৰে নাম্বাৰটো এটাই অনলাইন ক্লাছত জয়েন হ'ম ক্লাস 9 ৰ তেনেকুৱা কলে হল মাত্ৰ 149 টকা যদি কৰবাৰ আৰ্থিকভাৱে কিছু দুৰ্বল পইচা পাতি অসুবিধা তেতিয়া হলে আমি তাতকৈ কিছু অলপ হকাক দিব চেষ্টা কৰিম ঠিক আছে বাই